নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়প্ৰসাদ। আজি পুনৰ আপোনালোকৰ বাবে মেডিকেল বিভাগত মুকলি হোৱা 400টা আপোনালোকৰ চাকৰি লৈ আনিছোঁ। এই চাকৰিসমূহৰ বাবে অৰ্হতা কিমান হয়, লগতে কেনেদৰে আবেদন কৰিব লাগিব, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ' ভাল পায়, ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়প্ৰসাদ। আজি পুনৰ আপোনালোকৰ বাবে স্বাস্থ্য বিভাগৰ পৰা মুকলি হোৱা কিছুমান চাকৰি লৈ আনিছোঁ। এই চাকৰিসমূহ টোটেল আছে, ভেকেঞ্চি আছে 400টা। ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব আৰু নটিফিকেশ্যনখন ওলাই আহিছে 11/12/2023, মানে আপোনালোকৰ ডিচেম্বৰ মাহৰ 11 তাৰিখে ওলাই আহিছে। ভেকেঞ্চিখিনি কি হয়, লগতে কেনেদৰে আবেদন কৰিব, স্বাস্থ্য বিভাগৰ নেশ্যনেল হেল্থ এণ্ড মিছনৰ পৰা ভেকেঞ্চিখিনি আছে, কেনেদৰে আবেদন কৰিব লাগিব, লগতে ইয়াৰ শিক্ষাগত অৰ্হতা কি হয়, সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে নিজৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধু বান্ধৱী চাকৰি খবৰসমূহ ডেইলি গম পাই থাকে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে পোনপ্ৰথমে দেখিব পাৰিছে অফিচ অফ দ্য মিছন ডাইৰেক্টৰ, নেশ্যনেল হেল্থ মিছন, আছামৰ পৰা ভেকেঞ্চিখিনি ওলাই আহিছে। ইয়াত আপোনালোকৰ অফিচিয়েল ৱেবছাইট দেখিব পাৰিছে https://nsm.assam.gov.in। ফোন নম্বৰ এইটো দি আছে, ইমেইল আইডি এইটো দিয়া আছে। এখন অফিচিয়েল নটিচ হয়, এডভাৰটাইজমেণ্ট আপোনালোকে দেখিব পাৰিছে। অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম দ্য কেণ্ডিডেট willing to work and mission mode of engagement of the contractual basis। এই ভেকেঞ্চিখিনি হয় কণ্ট্ৰেক্টুৱেল বেচিছৰ ভেকেঞ্চি হয়। ফলোয়িং পজিশ্যন আণ্ডাৰ NSM আছাম কেণ্ডিডেট টু হেভ টু এপ্লাই অনলাইন ইন দ্য NSM অফ আছাম ৱেবছাইট। মানে ইয়াৰ কাৰণে আপোনালোকে যিটো NSM আছামৰ অফিচিয়েল ৱেবছাইট আছে, তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। https://nsm.assam.gov.in। এই অফিচটো আপোনালোকে ৰাখি লওক। এই যিটো অফিচিয়েল ৱেবছাইট দেখিছে, তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। The undersigned reserve the right to reject any of the application without assignment in reason. Therefore, must have the request qualification experience will be enter application eligible for shortlisting। ইয়াত আপোনালোকে কেনেদৰে কৰাব, মই সকলোখিনি কথা আপোনালোকক কৈ দিছোঁ, ভিডিঅ'টো চাই থাকক। এতিয়া আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিখিনি আছে ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি, আৰু ইয়াৰ কাৰণে বিচাৰিছে কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ বিচাৰিছে, চাব পাৰে। কোৱালিফিকেশ্যন বিচাৰিছে BSc নাৰ্ছিং বা GNM নাৰ্ছিং বা ইনষ্টিটিউশ্যন ইন ৰিকগনাইজ ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল বা ৰিকগনাইজ উইথ আছাম নাৰ্ছ মেডিকেল হেল্থ ভিজিটৰ কাউন্সিল। এনেকুৱা ধৰণৰ আপোনালোকৰ যে কিবা যে নাৰ্ছিং কৰা কোৰ্চ কৰা যে আপোনালোকৰ আছে, তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে এজ বিচাৰিছে 43 ইয়াৰ্ছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, 1 এপ্ৰিল 2023। আৰু ইয়াৰ কাৰণে টোটেল ভেকেঞ্চি আছে 400টা, মানে 400টা নাৰ্ছৰ ভেকেঞ্চি ওলাই আহিছে। আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব। যিসকলে নাৰ্ছৰ কোৰ্চ কৰিছে, BSc নাৰ্ছিং যদি কৰিছে বা GNM কৰিছে বা ANM কৰিছে, যদি আপোনালোকৰ কিবা নাৰ্ছিং কোৰ্চ কৰি থোৱা আছে, তেতিয়া আপোনালোকে ভেকেঞ্চিখিনি ওলাই আহিছে। আৰু ইয়াত আপোনালোকে দিয়া আছে চেলাৰী দিব পাৰ মান্থ 18,000কে। আৰু অনলাইন এপ্লিকেশ্যন ৰিচিভ উইল বি, মানে আপোনালোকৰ 22/12/2023, মানে আপোনালোকৰ ডিচেম্বৰ মাহৰ 12 তাৰিখলৈকে আপোনালোকৰ এই ভেকেঞ্চিখিনিৰ কাৰণে এপ্লিকেশ্যনটো ৰিচিভ কৰি থকা হ'ব। আৰু ইয়াৰ কাৰণে nsm.assam.gov.in অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব। আৰু আপোনালোকক কৈ দিছোঁ, যদি আপোনালোকে এপ্লাই কৰা লিংক প্ৰয়োজন বা এটাচমেণ্টৰ প্ৰয়োজন, আমাক কমেণ্ট কৰিব, আমি কমেণ্টত দি দিম। আজিলৈ বাই।